বন্ধুসকল, আজি আপোনালোকক দেখুৱাই আছোঁ আমি ঘৰত লগোৱা কেইটামান হাইব্ৰিড প্ৰজাতিৰ আম গছ আৰু এইটো চাওক কিমান আম আহিছে। আমি কেইটামান আম গছ লগাইছিলোঁ ঘৰত হাইব্ৰিড প্ৰজাতি, আৰু চাওক কিমান আম আহিছে, বহুত আম। বন্ধুসকল, যদি আপোনালোকেও লগাব খোজে তেনেহ'লে লগাব পাৰিব। ঘৰত লগা 10টা 20টামান যদি লগায় বহুত আপোনালোকৰ লাভৱান হ'ব। আপোনালোকেও যদি 10টা 20টামান যদি আম গছ লগাব পাৰে তো বছৰত আপোনাৰ আপুনি 30-35 হাজাৰ টকা বিক্ৰী কৰিব পাৰিব। আৰু এনেকৈ হাইব্ৰিড প্ৰজাতিৰ আম গছ কেনেকৈ লগাব সেই বিষয়ে অলপ জানিব লাগিব, যে হাইব্ৰিড প্ৰজাতিৰ আম গছ কেনেকৈ লগাব লাগে, কেনেকুৱা যতন কৰিব লাগে, কি কি সাৰ দিব লাগে, এই বিষয়ে অলপ জানিব লাগিব। প্ৰথমে আপোনালোকে উন্নতমানৰ আমৰ পুলি কিনি আনিব লাগিব, নাৰ্চাৰীত পাই যাব। আৰু যদি আপোনালোকে কোনো নাৰ্চাৰীত নাপায় তেনে আমাৰ লগত যোগাযোগ কৰিলে আমি আপোনালোকক দিব পাৰিম। উন্নতমানৰ ভাল হাইব্ৰিড জাতৰ আপোনাৰ কৰিব লাগিব, আমৰ পুলি কেইটামান কিনি আনিব লাগিব। মানে 10টা বা 20টা বা 30টা যিমানেই নকৰক কিয় আপুনি কিনি আনিব। কিনি আনি তাৰপাছত আপুনি য'ত লগাব প্ৰথমে সেইটো জেগাত আপোনালোকে চিলেক্ট কৰি তাৰপৰা গাঁত খান্দিব লাগিব, সৰু সৰু গাঁত খান্দিব। আৰু সেই গাঁতখনত অলপ গোবৰ দি দিব। যেতিয়া আপুনি গোবৰ সাৰ এইবিলাক দি দিব, আৰু গোবৰ দি দিয়াৰ পাছত আপুনি কেইদিনমান ৰাখি দিব। এই গোবৰ আৰু মাটি যেতিয়ালৈকে পূৰা মিহলাই আপোনালোকে কেইদিনমান থৈ দিয়াৰ পাছত এই পুলিটো আপোনালোকে সেই গাঁতটোত লগাই দিব। এতিয়া গাঁতটোত লগোৱাৰ পাছত অলপ ঘাঁহ বন হ'লেও আপোনালোকে কৰিব লাগিব, চাফ চিকুণ কৰি দিব লাগিব। আৰু চাফ চিকুণ কৰি আপোনালোকে অলপ লক্ষ্য ৰাখিব লাগিব যে আম গছত যাতে কিবা গৰু ছাগলীয়ে বা নষ্ট কৰিব, সেইফালে অলপ লক্ষ্য ৰাখিব লাগিব। আৰু আপোনালোকে এই আম গছৰ গুৰিত আৰু অলপ আপোনালোকে DUP সাৰ দি দিব। আৰু যেতিয়া আম গছ আপোনালোকৰ অলপ ডাঙৰ হৈ যাব, তেতিয়া আপোনালোকে প্ৰথম বছৰতে কিন্তু আপোনালোক ফুল কলি আহি যাব। লগোৱাৰ পাছত এটা বছৰৰ ভিতৰত আহি যায়, যিহেতু হাইব্ৰিড প্ৰজাতিৰ হয়। হাইব্ৰিড প্ৰজাতিৰ 1 বছৰৰ ভিতৰত আম আহি যায়। সেইকাৰণে যেতিয়া আপোনাৰ ফুল চুল আহিব, ফুল অহাৰ লগে লগে আপোনালোকে অলপ কীটনাশক ঔষধ দিব লাগিব। আৰু কীটনাশক ঔষধ ইমান পাৱাৰৰ ঔষধ দিব নোৱাৰে, আপোনালোকে ড্ৰেছিছ মাৰি দিলেও হৈ যাব, বা বেলেগ কিবা ৰোগৰ বা বেলেগ অন্য কিবা ঔষধ থাকিলে আপোনালোকে দিব পাৰিব। আপোনালোকে ঔষধটো দি দিব। তাৰপাছত আপোনালোকে চাব পাৰিব কিমান ফলন হয়, কিমান আম আহে, তাৰপাছত আপোনালোকে চাব পাৰিব। বন্ধুসকল, যদি আপোনালোকৰ এনেকুৱা হাইব্ৰিড প্ৰজাতিৰ যদি আমৰ পুলি লাগে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ কমেণ্ট কৰি আপোনালোকে জনাব পাৰে, আমি দি দিব পাৰিম। আৰু যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে আপোনালোকে আমাৰ ভিডিঅ'টো অলপ ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে লাইক আৰু কমেণ্ট কৰিব।